নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছোঁ মীন ৰাশিৰ বাবে 2025 বৰ্ষৰ আৰ্থিক ৰাশিফল। মীন ৰাশিৰ আৰ্থিক ৰাশিফল 2025 অনুসৰি এই বছৰ অতি সুষম বিত্তীয় অৱস্থা হ'ব। কিছু অভাৱনীয় খৰচ হ'ব যদিও সুস্থিৰ আয় আৰু লাভৰ বাবে আপুনি আৰামত সেইবোৰৰ সৈতে মোকাবিলা কৰিব পাৰিব। বছৰৰ দ্বিতীয়াৰ্ধটো বিনিয়োগৰ সম্ভাৱনাৰ বাবে অনুকূল যেনেই লাগে। বছৰৰ প্ৰথমাৰ্ধ চাকৰি কৰা মীন ৰাশিৰ লোকৰ দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে। উপাৰ্জনৰ বিকল্প উৎসৰ বাবে নতুন সুযোগেও আপোনাক আৰ্থিক অৱস্থা উন্নত কৰাত সহায় কৰিব পাৰে। বছৰৰ দ্বিতীয়াৰ্ধত আপোনাৰ আৰ্থিক অৱস্থা অতি সুস্থিৰ হৈ থাকিব। আপুনি নিজৰ দক্ষতাৰ ওপৰত কাম কৰাটো গুৰুত্বপূৰ্ণ হ'ব। যদি আপুনি ব্যৱসায়িক খণ্ডত আছে তেন্তে বছৰৰ প্ৰথমাৰ্ধ আৰ্থিকভাৱে বৰ ইতিবাচক নহ'বও পাৰে। আপোনাৰ পে'মেণ্ট আবদ্ধ হৈ পৰিব। কিছুমান ব্যক্তিৰ ক্ষেত্ৰত ব্যৱসায় সম্প্ৰসাৰণৰ বাবে বহুত টকা খৰচ কৰিবলগীয়া হ'ব পাৰে। বিপণনৰ খৰচ অতি বেছি হ'ব পাৰে, যাৰ বাবে ব্যৱসায়ীসকলে ভাল লাভ কৰিব নোৱাৰিবও পাৰে। বছৰৰ দ্বিতীয়াৰ্ধত পে'মেণ্টৰ ক্ষেত্ৰত ভাল যেন লাগে, অৱশ্যে পে'মেণ্ট পলমো হ'ব পাৰে। এই বছৰ ষ্টাৰ্টআপ ভেঞ্চাৰসমূহে নিজৰ আশা অনুসৰি ধন সংগ্ৰহ কৰিব নোৱাৰিব পাৰে। বিনিয়োগকাৰীয়ে কৰা মূল্যায়ন প্ৰতিষ্ঠাপকসকলৰ বাবে ন্যায্য যেন নালাগিব পাৰে। বছৰৰ প্ৰথমাৰ্ধত ধন জমা কৰাটো সকলো মীন ৰাশিৰ লোকৰ বাবে অনুকূল যেন লগা নাই। গোটেই বছৰটো খৰচ হ'ব, গতিকে আপুনি হয়তো বহুত বেছি ধন সঞ্চয় কৰিব নোৱাৰিবও পাৰে। বৃহৎ অপ্ৰত্যাশিত নহ'লেও কিছু নিয়মীয়া খৰচ আপোনাৰ বেছি হ'ব পাৰে। 2025 চনটো ঋণৰ বাবে অনুকূল দেখা পোৱা নাই। টকা ধাৰে লোৱা বা নতুনকৈ ঋণ লোৱাটো বাঞ্ছনীয় নহয়। বছৰৰ কিছুমান নিৰ্দিষ্ট মাহত কিছুমানৰ বাবে EMI পৰিশোধ কৰাটো কঠিন হ'ব পাৰে। আপোনাৰ বাজেটৰ ওপৰত কাম কৰক আৰু আপোনাৰ লগত জৰুৰীকালীন পুঁজি এটা মজুত ৰাখক। এই বৰ্ষত আপুনি অংশীদাৰী ব্যৱসায়ত যদি জড়িত নহয় তেনেহ'লে খুব ভাল কথা। আৰু যদি আপুনি ইতিমধ্যে অংশীদাৰী ব্যৱসায়ত আছে তেন্তে আপোনাৰ সংগীৰ সৈতে কিছু উত্তপ্ত তৰ্ক আৰু ভুল বুজাবুজি হ'ব পাৰে। কিছু লোকে হয়তো আঁতৰি আহি নিজাকৈ কিবা এটা আৰম্ভ কৰিবলৈও চেষ্টা কৰিব পাৰে। আহক এতিয়া জানো 2025 বৰ্ষটোৰ শুভ মাহ কি হ'ব পাৰে। চাকৰি কৰা ব্যক্তিৰ বাবে ফেব্ৰুৱাৰী মাহত আপোনাৰ বাবে ভাল আৰ্থিক সম্ভাৱনা থাকিব। যদি আপুনি যিকোনো ব্যৱসায় কৰে তেন্তে মে' আৰু অক্টোবৰ মাহত ব্যৱসায়ত ভাল অগ্ৰগতিৰ ইংগিত পাব পাৰে। বিনিয়োগৰ সম্ভাৱনাৰ ক্ষেত্ৰত জুন মাহটো অতি অনুকূল হ'ব।